আজি আমি ইয়াত একত্ৰিত হৈছোঁ ডিষ্ট্ৰিক্ট কমিটিৰ সিদ্ধান্ত মৰ্মে যোৱা 27 এপ্ৰিলত ডিষ্ট্ৰিক্ট কমিটিৰ সিদ্ধান্ত মৰ্মে প্ৰথম এটা কথা সুধি লওঁ আপোনালোকক DRC মানে বুজি পায়নে ডিষ্ট্ৰিক্ট কমিটি ডিষ্ট্ৰিক্ট ৰোড সেফটি কমিটি গম পায়নে আমাৰ ই ৰিক্সাৰ বিষয়টো ক'ব পাৰিবনে ডিষ্ট্ৰিক্ট ৰোড সেফটি কমিটি গম পায়নে গম নাপায় ডিষ্ট্ৰিক্ট ৰোড সেফটি কমিটি বুলি এখন কমিটি আছে প্ৰত্যেক মাহত এই ৰোড সেফটি কমিটিৰ মিটিং ডিষ্ট্ৰিক্ট কমিশনাৰ অফিচৰ কনফাৰেন্স হলত হয় এই কমিটিৰ চেয়াৰমেন হ'ল DC ছাৰ যোৱা 27 এপ্ৰিলৰ DRC মিটিঙত সিদ্ধান্ত মৰ্মে যোৱা 18 মে গোগামৰ পৰা আৰম্ভ কৰি জুনাইলৈকে যিমান ই ৰিক্সা এপেচিটি সন্থা আছে তেওঁলোকক একত্ৰিত কৰি লৈ মিটিং এখন পতা হৈছিল DC অফিচৰ কনফাৰেন্স হলত তাতে নিৰ্দেশনা দিয়া হৈছিল যে আমি প্ৰত্যেক ঠাইত গৈ ই ৰিক্সাৰ লগত কথা পাতিব লাগে ৰোড সেফটিৰ বিষয়ে আজি গাড়ীৰ সংখ্যা বাঢ়ি গৈ আছে ৰাস্তা আমাৰ সেই একেই আছে গতিকে আমি ৰাস্তাত কেনেকৈ নিজে বাচিব লাগিব আৰু বেলেগক বচাব লাগিব এই উদ্দেশ্যে কিছু নীতি নিৰ্দেশনা DRC কমিটিৰ তৰফৰ পৰা দিয়া হৈছে আপোনালোকে জানে মটৰচাইকেল চলালে হেলমেট পিন্ধিব লাগে হেলমেটে সেফ কৰে চাৰিচকীয়া বাহন চলাওঁতে সিট বেল্ট লগাব লাগে সিট বেল্টে সেফ কৰে সিট বেল্টে কেনেকৈ সেফ কৰে সিট বেল্ট লগোৱা থাকিলে কেতিয়াবা ক'ৰবাত যদি ধাক্কা মাৰে গাড়ীখনে ইয়াৰ বেগটো খুলি আহে তেনেকৈ মোবাইল ফোন গাড়ী চলাওঁতে মোবাইল ফোন ইউজ কৰিব নালাগে মোবাইল ফোন ইউজ কৰি গাড়ী চলালে অন্যমনস্ক হৈ থাকে তাৰ ফলত এক্সিডেণ্ট হ'ব পাৰে তাৰপিছত ড্ৰিংক কৰি গাড়ী চলালেও এক্সিডেণ্ট হোৱাৰ চান্স এটা থাকে কাৰণ ড্ৰিংক কৰাৰ পিছত মানুহ অন্য মানে মনটো অন্যফালে গুচি যায় বেছি মানে কনফিডেঞ্চ আহি যায় সেইকাৰণে এক্সিডেণ্ট হোৱাৰ চান্স থাকে আৰু স্পীড অপ্ৰয়োজনীয়ভাৱে স্পীডত চলালেও এক্সিডেণ্ট হোৱাৰ চান্স থাকে সেইকাৰণে স্পীডটো এৰাই চলিব লাগে মই এইবিলাক কিয় কৈছোঁ আপোনালোকৰ ই ৰিক্সা আৰু এপেচিটি কিবা চেফটি মেজাৰ্ছ আছে নেকি যেনেকৈ চাৰিচকীয়াত চিট বেল্ট আছে ই ৰিক্সা বা এপেচিটিত আছে নেকি নাই নহয় সেইকাৰণে ই ৰিক্সা এপেচিটি এইবিলাক হাইৱেত চলিব দিয়া নহয় একচুৱেলি আগৰ পৰাইতো নহয় কিন্তু এতিয়া মই দেখিছোঁ বাঢ়ি গৈছে বহুত হৈ গৈছে সেইকাৰণে আমাৰ কমিটিয়ে চিন্তা কৰিছে যে এইবিলাক হ'লে আমাৰ মানুহ হেৰাই যাব কাৰণ হাইৱেত স্পীড চলে গাড়ীবিলাক সেইকাৰণে ই ৰিক্সা এপেচিটি হাই ৰোডৰ যিটো কানেক্টিং ৰোড আছে যিবিলাক ভিতৰৰ পৰা ওলাই ৰোড এইবিলাক ৰোডতে চলাবলৈ জনোৱা হৈছে গম পাইছেনে আৰু বহু ক্ষেত্ৰত দেখা যায় ই ৰিক্সাখন কিনিছে এপেচিটি কিনিছে দেউতাকে চলাই আছে দেউতাক নাযায় সৰু ল'ৰাটোক পঠাই দিছে এইটো এটা বেয়া কথা হৈছে ই ৰিক্সা বা এপেচিটি চলালেও লাইচেঞ্চ লাগিব বয়স যেতিয়ালৈকে নহয় তেতিয়ালৈকে দিয়াটো অনুচিত কাৰণ দুৰ্ঘটনা হোৱাৰ চান্স থাকে আৰু বিহেভিয়াৰৰ ওপৰতো কথা আহি যায়
এজন লাইসেন্স থকা মানুহৰ বিহেভিয়াৰটো বেলেগ হ'ব, লাইসেন্স নথকা মানুহৰ বিহেভিয়াৰটো বেলেগ হ'ব। কাৰণ আপোনালোক মানুহৰ লগত জড়িত হৈ আছে, হয় নহয়? আপোনালোক ওলাই গ'লে মানুহৰ লগতে জড়িত আছে, সদায় মানুহৰ লগত টান খায়, গতিকে মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো আপোনালোকৰ প্ৰথম দায়িত্ব হ'ব। সদায় মানুহক ভাল ব্যৱহাৰ কৰিব। কেতিয়াবা 10-5 টকাৰ কাৰণে কাজিয়াও লাগি যায়, কিন্তু এনেকুৱা হ'ব নালাগে। মানুহৰ পকেটত কেতিয়াবা নাথাকিব পাৰে পইচা, সেইবিলাক এৰাই চলিব। মনতে সুসংগঠিত হৈ থাকক, ভালকৈ থাকক। আৰু আমি মাইনাছত দিয়া আছে, মাইনাছ পাইছেনে আপোনাৰ? মাইনাছ দিয়া আছে এই উপদায়িত্ব মিটিঙত, গাড়ী দিব তেওঁলোকে, সেইমতে চলক। কিবা অসুবিধা হ'লে পুলিচ প্ৰশাসন আছে, আমাৰ মানুহ আছে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। তাৰ মাজতে আৰু এটা কথা কওঁ, যদি কোনোবা আপোনাৰ সন্মুখত এক্সিডেণ্ট হৈ যায়, চাপোজ আপুনি গৈ আছে, আপোনাৰ সন্মুখতে কোনোবা এক্সিডেণ্ট হৈ গ'ল, আপুনি এক্সিডেণ্ট হোৱা দেখি পেলাই পলাই নাযাব। আপুনি যিমান পাৰে অতি সোনকালে তেওঁক সহায় কৰক। আগতে কি হৈছিলে, কোনোবাই যদি সহায় কৰিব যায়, পুলিচে নানান ধৰণৰ প্ৰশ্ন কৰে, কাকি লাগে, কিবা লাগে। এতিয়া এইবোৰ নাই। এতিয়া কোনো ফাঁকি দিব নালাগে। যদি উচিত সময়ত আপুনি হস্পিটেল লৈ যায়, তেওঁৰ যদি জীৱন বাচি যায়, আপোনাক চৰকাৰে পুৰস্কাৰ দিব। কাৰণ মানুহ আমি মানুহ হৈ মানুহ হিচাপে থাকিব লাগে। বহল দৃষ্টিৰে চিন্তা কৰিব লাগিব, অকল নিজৰ কথা চিন্তা কৰি নহ'ব। আজি আপোনালোকক আমি এই যে কৈছোঁ এনেকুৱা চলাওক এনেকুৱা চলাওক, আমি নিজৰ স্বাৰ্থত নহয়, বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন নিজৰ স্বাৰ্থত কৰা নাই, সকলোৰে স্বাৰ্থত কৰিছে। আপোনালোকেও গাড়ী এখন কিনিছে, ভাড়া মাৰিছে, ঘৰ এখন চলিব লাগে, আপোনালোকেও চলক, কিন্তু ৰাইজৰ কথাটো ভাবক। মানুহে ক'ব নোৱাৰে যে এই ৰিক্সাবিলাক এনেকুৱা তেনেকুৱা এনেকুৱা ব্যৱহাৰ কৰে, এনেকৈ হ'ব নালাগে। চবৰে সমান আছে, আপোনালোকৰ সমান আছে, এই সন্মান সহকাৰে থাকিব লাগে। আৰু লাইচেন্সৰ যদি কিবা অসুবিধা আছে, কোনোবা বনাব পৰা নাই, অনলাইন লাইচেন্স বনাওক, লাৰ্ণাৰটো অনলাইনত পাই যাব। মেইন লাইচেন্স বনাওঁতে আপুনি যোগাযোগ কৰক বিটিঅ অফিচ, বিটিঅ ছাৰৰ লগত ডাইৰেক্ট কথা পাতক, কেনেকৈ কি ধৰণৰ টেষ্টিং হ'ব, টেষ্টিং কৰাই পেলাই আপোনালোকক লাইচেন্সটো বনাই দিব। একেলগত গোটেই কেইজনে যাব নালাগে, গ্ৰুপ হিচাপে কৰিব। এই মাহত 5জন যাওক, অহা মাহত 5জন যাওক, এনেকুৱা কৰক, একেলগত বনাই দিব। গতিকে মই গোটেই সমিতিৰ সভাপতি, সম্পাদক তেওঁলোকক অনুৰোধ কৰিম, তেওঁলোকে যাতে এইবিলাক দায়িত্ব লয়। আৰু এই এক্সিডেণ্টৰ প্ৰক্ৰিয়াটো এনেকুৱা বাঢ়ি গৈছে, একেবাৰে ক'ভিডৰ নিচিনা হৈছে, ক'ভিডতকৈ ভয়াৱহ। সেইকাৰণে আমাৰ চবৰে চিন্তা হৈছে, উঠি অহা ল'ৰাবিলাক আমি হেৰুৱাবলগীয়া হৈছে, বয়োজ্যেষ্ঠক হেৰুৱাবলগীয়া হৈছে, আৰু যাৰ ঘৰত হয় তেওঁহে বুজি পায় তাৰ কিমান অসুবিধা হৈছে। খোজকঢ়া মানুহ ৰাস্তাৰ নিয়ম নীতি পালন কৰিব লাগে। বহু সময়ত দেখা যায় ৰাস্তাত খোজকাঢ়িটো ৰাস্তাৰ যিটো চলি থকা নিয়ম, সেইটো নিয়ম পালন নকৰে। আমাৰ এইটো এটা মানে প্ৰচেষ্টা আছে। আজি মই ক'লোঁ, মোৰ পৰা আপুনি দুটা কথা শিকিলে, আপুনি আৰু দুজনক কওক, তেতিয়াহে আমি চবকে বুজাব পাৰিম। মই অকলে চিঞৰি থাকিলে বা দুজনমান চিঞৰি থাকিলে হ'ব জানো? আমাৰ চবৰ দায়িত্ব আছে, চবক আমি উচিত ৰাস্তাটো দেখুৱাব। তো ইয়াৰ যোগেদি চবকে অনুৰোধ কৰিম যাতে চেফটিটো সদায় নিজে ৰাস্তা চলোৱা, নিজৰ চেফটিটো নিজেও বাচিব লাগে, আনকো বচাব লাগে। কেতিয়াবা দেখা যায় গাড়ী লৈছে, একেবাৰে মানে কোনো হেৰি নাই, স্পীডত চলাই গৈ আছে, তাৰ ফলত কি হৈছে, এক্সিডেণ্ট হৈছে। তো সেইটোৰ পৰা এৰাই চলিব লাগে। আপোনালোকৰ মটৰচাইকেল প্ৰায় মানুহ আছে চাগে, আছে নাই? মই মটৰচাইকেল বিষয়েও কৈ দিওঁ, মটৰচাইকেলত হেলমেট দুইজনে পিন্ধিব লাগে।
বহুতে ভাবে এজনে পিন্ধিছোঁ এজনে নিপিন্ধিলেও হ'ব, পুলিচে নধৰিব। মইতো পিন্ধিছোঁ, পিছৰ এজনে নিপিন্ধিব, পুলিচেতো দেখি আছোঁ মই কিবা, মোক নধৰে। সেইটো ভুল ধাৰণা। আপুনি পুলিচৰ কাৰণে বা এনফৰ্চমেণ্টৰ কাৰণে হেলমেট পিন্ধিব নালাগে। হ'লে দুইজনৰে আঘাত হ'ব মূৰত। হেলমেটটো হ'ল মূৰৰ আঘাতৰ পৰা বাচিবৰ কাৰণে। হাত ভৰি ভাঙিলে মানে বনাই ল'ব পাৰে, মূৰটো কিবা হ'লে বনাব পাৰিব জানো? চিৰদিনৰ কাৰণে এই কোবাত গুচি যাব পাৰে, নহ'বা মৃত্যু মুখত পৰিব পাৰে। আৰু হেলমেটটো সদায় বেল্টটো মাৰি পেলাই লগাব লাগে। বহুতে কি কৰে, হেলমেটটো লগাই মই লগাই লৈছোঁ, মানে নিজৰ চেফটিটো চিন্তা কৰা নাই, খালি পুলিচে ধৰিব, এনফৰ্চমেণ্টে ধৰিব, এটা সোমাই গৈছোঁ। কি কয়, এইটো বেল্টটো নলগালে কি হ'ব, এক্সিডেণ্ট হ'লে আগতে ওলাই যাব আৰু তাৰ চেফটি নহ'ব। এইটো কাৰণে মই এইটো ক'লোঁ, কাৰণ বহুতেই মটৰচাইকেল চলায়। জানক যে হেলমেট এটা কিমান দৰকাৰী, মানুহৰ জীৱনটো বহুত মূল্যৱান, কিন্তু ২,২৫০ টকাৰ হেলমেটে এইটো বচাব পাৰে। আৰু দেখা যায় কি য'তে ত'তে পাৰ্কিং কৰি দিয়ে। আমি ইমান বেয়া হৈছোঁ যে আমাৰ নিজৰ জ্ঞানখিনি আমি হেৰুৱাই পেলাইছোঁ। য'তে পাওঁ ত'তে পাৰ্কিং কৰি দিছোঁ, কাৰোবাৰ অসুবিধা হ'লে হওক, মইতো মোৰ কাম হ'লে হ'ল। তেনেকুৱা আমাৰ এটা পাৰ্চনেলি এটা হেৰি আছে, সেইটো হ'ব নালাগে। য'তেই গাড়ী ৰাখক, পাৰ্ক কৰক, কাৰো অসুবিধা নোহোৱাকৈ পাৰ্ক কৰিব লাগিব, যাতে মোৰ গাড়ীখন ৰখাৰ পিছত বেলেগ মানুহৰ ডিষ্টাৰ্ব হয় বা ৰাস্তাত খোজকাঢ়ি যোৱা মানুহৰ ডিষ্টাৰ্ব হয়, গাড়ী চলোৱা মানুহৰ ডিষ্টাৰ্ব হয়, এনেকুৱা নহয়। য'তে পাৰ্ক কৰক, ধুনীয়া পাৰ্ক কৰক। আপোনালোকেও এপেচিটি ই ৰিক্সা চলায়, পেচেঞ্জাৰ লয়, ধুনীয়াকৈ চাৰ্ভ কৰক, মানুহক নমাব দিয়ে। আৰু এপেচিটি ই ৰিক্সা ৰাইট চাইডটো সদায় বন্ধ কৰি থ'ব, ব্লক কৰি দিব। এইটো এটা ডাঙৰ কথা, ফটককৈ গাড়ী পেলাই দৌৰি দিয়ে, পিছৰ পৰা গাড়ী মাৰি দিব। গতিকে মই অনুৰোধ কৰিম ই ৰিক্সা এপেচিটি বিতৰণ বিভাগসকলক যে এপেচিটি ই ৰিক্সা ৰাইট চাইডটো সম্পূৰ্ণ ব্লক কৰিব লাগে, নাইব নোৱাৰা বা উঠিব নোৱাৰে। কাৰণ নিজৰ হেৰিত ফটাফট নামি যায়, নাই পেলাই বাহিৰ পৰা যায়, ওলোৱাৰ লগে পিছৰ পৰা গাড়ীখন আহিছে মাৰি দিব। সেইটো হ'ব নালাগে। ইয়াত বহুতে অলপ চলপ জানে চাগে এই বিষয়ে কৰাটো। আৰু সেয়ে আপোনালোকে গম পালে ক'ত কেনেকৈ চলাব লাগে নালাগে মই ক'লোৱেই। হাইৱেটো টাচ নকৰিব, হাইৱে ক্ৰছ হ'বলগীয়া হ'লে চাৰিআলি হ'লে ক্ৰছ কৰিব, অন্য ঠাইত ক্ৰছ নহয়। সদায় কানেক্টিভ ৰোড চলাওক, মানুহক ভাল ব্যৱহাৰ কৰক, আৰু পেচেঞ্জাৰ যিমান কেপাচিটি ল'ব লাগে সিমানে লওক। আৰু এটা কথা হ'ল আপোনালোকে মাল কঢ়িয়াই নিব। ই ৰিক্সাটো মাল কঢ়িওৱা নহয়, বাঁহ কঢ়িয়াই লৈ যায়, কেতিয়াবা কিবা কঢ়িয়াই লৈ যায়, চিমেণ্ট কঢ়িয়াই লৈ যায়, এইটো হ'ব নালাগে। আকৌ পেচেঞ্জাৰ ল'বলৈ পেচেঞ্জাৰ ল'ব, এইটো নক'ব। যিটো সকলোকে অনুৰোধ জনাম, এইটো অলপ ধ্যান দিব লাগে। আৰু বৰ বিশেষ নকওঁ মই, ইয়াকে কৈ মোৰ চমু বক্তব্য